আকাশ ফুকনে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে। ৰণোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আকাশে। বিজেপি নেতা আকাশ ফুকনৰ বিতৰ্কিত অডিঅ' ৰেকৰ্ডিং সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ৰাজ্যজুৰি তোলপাৰ লগোৱা এটা কল ৰেকৰ্ডিং। এজন ঠিকাদাৰৰ লগত বিজেপি নেতা তথা অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ এটা কল ৰেকৰ্ড। এই কল ৰেকৰ্ড ভাইৰেল হোৱাৰ পাছতেই বিজেপিৰ ভিতৰে বাহিৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া জোৱাৰ। ভাইৰেল হোৱা এই কল ৰেকৰ্ডিঙত মন্ত্ৰী ৰণোজ পেগু সন্দৰ্ভত কৰা হৈছে অশালীন মন্তব্য। কল ৰেকৰ্ডিঙত বিজেপি নেতা আকাশ ফুকনৰ মুখত আখৈ ফুটা দি ফুটিছে অশ্লীল গালি। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰণোজ পেগু অশ্ৰাব্য গালি গালাজ বিজেপি নেতা আকাশ ফুকনৰ। এডুকেশ্যন মিনিষ্টাৰ মুখত তাৰ নাম মোৰ নকবি। তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই, এইটো কথা মই কোৱা নাই। কি কৈছে তই ক না, তোৰ দম আছে যে কি কৈছে কচোন। একো কোৱা নাই, মই কৈছো মোৰ কথা কবলৈ হাক দিবি। মই ৰণোজ পেগুৰ নেতা নহয়, মোৰ নেতা ৰণোজ পেগু নহয়, মোৰ নেতা হিমন্ত বিশ্ব। শুনি ল গোবিন্দ, ফুফুৰাই লৈ যাম মোৰ ঘৰত। তই মোক চিনি পোৱা নাই হা না? ৰণোজ পেগু কবলৈ আহিছ মোৰ আগত। তই সি ডেগাত কাম কি আহিছিলে নেকি ইলেকশ্যনত? ৰণোজ পেগু কৈছে নি মইতো লগ ক'ব জানে কিয় ষ্টেডিয়ামটো কথা এটা কথা ক'ব নোৱাৰে। এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই। জিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত না ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাবলৈ আহিছিল। এটা আকৌ ৰণোজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই তাতে কামটো ডিচেবিলিটি কবি, তেতিয়া মোৰ এটা বেনিফিট আছে। পাগল নেকি তই? এইটোতো কৈছো মই কামাখ্যা এটা দিছে বুলি কৈছো নহয়। মই কামাখ্যা এটা লিখাটো আপুনি নাজানে কি বুলি ক'লি? বিজেপি নেতাৰ ভাইৰেল হোৱা কল ৰেকৰ্ডিঙৰ পিছতে বিভিন্নজনৰ প্ৰতিক্ৰিয়া। মিচিং অধ্যুষিত এলেকাত বহিষ্কাৰ হল আকাশ ফুকন। ইয়াৰ পিছতে বিজেপিৰ বহু মন্ত্ৰী বিধায়কে বিতৰ্কিত কল ৰেকৰ্ডিং সন্দৰ্ভত জনালে প্ৰতিক্ৰিয়া। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতা আকাশ ফুকনৰ বিতৰ্কিত কল ৰেকৰ্ডিং সন্দৰ্ভত জনাইছে প্ৰতিক্ৰিয়া। অডিঅ' ভাইৰেলৰ দ্বাৰা বিতৰ্কত সাঙুৰ খাই পৰা বিজেপিৰ যুৱ নেতা আকাশ ফুকনৰ প্ৰসংগত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, আকাশ ফুকন সমাজসেৱী ল'ৰা, কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়া মানুহে বেয়া পায়। বিজেপি দলত আমি বিচাৰো যে মানুহ সাংস্কৃতিবান হওক, ডাঙৰক সন্মান কৰক, সৰুক মৰম কৰক। ৰণোজ পেগু আমাৰ জ্যেষ্ঠ মন্ত্ৰী, তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে। মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ মন্ত্ৰী ৰণোজ পেগুৰ ঘৰলৈ গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলত যি পৰম্পৰা সেই পৰম্পৰা মতেই চলিব লাগে। আকাশ ফুকন সমাজসেৱী ল'ৰা, ভাল ল'ৰা, কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়াহ'লে মানুহে বেয়া পায়। আৰু বিজেপি দলে এটা পাৰ্টিত আমি বিচাৰোঁ যে অলপ মানুহ সংস্কৃতিবান হওক, ডাঙৰক সন্মান কৰক, সৰুক মৰম কৰক। ৰণোজ পেগু এজন আমাৰ জ্যেষ্ঠ মন্ত্ৰী, তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে। মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে, ৰণোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলটোৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে। যিজন ঠিকাদাৰ তেওঁৰ বিষয়েও কিছু কথা শেহতীয়াকৈ প্ৰকাশ পাইছে। মই ভাবোঁ যে এইটো ডিপাৰ্টমেণ্টে চাব লাগে যে কমপ্লিট নোহোৱা কাম এটা কেনেকৈ কমপ্লিশ্যন দেখুৱাইছিলে সেই বিষয়ে ডিপাৰ্টমেণ্টে চাব। তাত মোৰ ক'বলগীয়া একো নাই, কিন্তু মোৰ দলৰ মানুহজনৰ যদি কথা আচাৰ ব্যৱহাৰ ভাল নাথাকে, মানুহে 10জনে মোকে প্ৰশ্ন সুধিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহৰ ডেকা বয়সত ভুল হয়। ভালকৈ ডাঙৰজনক ক্ষমা খুজি, ৰাইজক ক্ষমা খুজি নিজক সংশোধন কৰি মানুহ আগুৱাব লাগে।